Hello students, মই অদিশ্ৰী মেম আজি তোমালোকলৈ লৈ আহিছো অসমীয়াৰ এটি ক্লাস আৰু সকলো মৰমৰ ছাত্ৰ-ছাত্ৰীসকলকে ষ্টুডেন্ট গাইড চেনেলটোলৈ স্বাগতম জনাইছো। আশা কৰো সকলো তোমালোক ভালে আছা, তোমালোকৰ পৰীক্ষাবিলাক ভালে হৈ আছে আৰু তোমালোকে পৰীক্ষাৰ কাৰণে নিজকে সাজু কৰিছা বুলি মই আশা কৰিলো। তো তোমালোকলৈ আজি মই কিছুমান প্ৰশ্ন লৈ আহিছো, তোমালোকে যাতে পৰীক্ষাত ভাল ফলাফল লাভ কৰিব পাৰা আৰু মই জানো তোমালোকে খুব ভালকে পঢ়ি আছা। কাৰণ সোৱা তোমালোকে যদি ক্লাস 9 ৰ আৰম্ভণি পাই ভালকে পঢ়িছা তোমালোকৰ এতিয়া চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই কিন্তু তোমালোকে যদি ক্লাস 9 ত অকমান নিজকে দুৰ্বল কৰি পেলাইছা কিন্তু তেতিয়া হলে তোমালোকৰ এই কেটা দিন নিজকে সাজু কৰাৰ বাবে একদম বহুত জোৰদাৰ তোমালোকে লাগিব পঢ়াখনাত হয়নে একো চিন্তা কৰিব নালাগে মই আছো তোমালোকৰ লগত এই কেটা দিন যি কেদিন আছে আমি খুব ভালকে পঢ়িম প্ৰত্যেকটো চেপ্টাৰ ৰিভিজন কৰিম আমি Question answer বোৰৰ লগতে পাঠটোত কি আছে কেনে ধৰণৰ কোৱেশ্চন আহিব পাৰে সেই সমূহৰ বিষয়েও আমি আলোচনা কৰিম গতিকে পলম নকৰি আহাচোন আমি আজিৰ ক্লাসটো আৰম্ভ কৰো ফাৰ্স্ট কোৱেশ্চনটো তোমালোকৰ কি দিছে শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি আছিল তোমালোকে কোৱাচোন এই কোৱেশ্চনটো কোনটো চেপ্টাৰৰ পৰা দিয়া হৈছে কাৰণ সোৱা তোমালোকৰ এইখিনি হৈছে শেষৰ সময় তোমালোকে অলৰেডি তোমালোকে বুকখন পঢ়িছা হয়নে তোমালোকে বুকখন পঢ়িছা গতিকে তোমালোকে কোৱেশ্চন দেখিলে ক'ব পাৰিব লাগিব এটো কোনটো চেপ্টাৰৰ কোৱেশ্চন হয়নে নহয় একো ভয় কৰিব নালাগে তোমালোকে আজি মই তোমালোকৰ লগত ফাৰ্স্ট ক্লাস কৰিছো হয়নে তোমালোকৰ সহায় সহযোগিতা মুক লাগিব মই তোমালোকৰ পৰা শিকিম আৰু তোমালোকেও মোৰ পৰা শিকিবা হয়নে গতিকে কি দিছে তোমালোকক শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি আছিল এই কোৱেশ্চনটো তোমালোকৰ ফাৰ্স্ট চেপ্টাৰৰ পৰা দিছে শিশুলীলা হয়নে শিশুলীলা বৰগীতটিৰ পৰা তোমাৰ দিয়া হৈছে যত কি হৈছে শিশু কৃষ্ণৰ সৰুকালৰ দুষ্টামিবোৰৰ কথা কোৱা হৈছে হয়নে তোমালোকে কি কৰিছিলা এতিয়াও তোমালোকৰ সেই শিশুকালটোৰ প্ৰতি মন যায় নে নাই নিশ্চয় যায় হয়নে তোমালোকে ডাঙৰ হৈছা তোমালোকে বয়সত আগবাঢ়ি গৈছা কিন্তু সেই মনত পেলোৱাচোন শিশুকালৰ কথাবিলাক মায়ে যে লাঠি লৈ খেদি ফুৰিছিল তোমালোকক মনত আছে নে সেই দিনবোৰৰ কথা ঠিক সেইদৰে এই পাঠটোটো কি হৈছে তোমাৰ শিশু কৃষ্ণৰ এজন সাধাৰণ শিশুৰ লগত তুলনা কৰা হৈছে যত তেখেতে কি কৰিছে এজন শিশু সাধাৰণ শিশুৰ দৰে নিজকে গতিকে এই কোৱেশ্চনটো তোমালোকক কোপা দিয়া হৈছে শিশুলীলা পাঠটোৰ পৰা দিয়া হৈছে হয়নে এই শিশুলীলা পাঠটোত কি কৰা হৈছে তোমালোকৰ শিশুলীলা পাঠটোত কি কৰা হৈছে তোমালোকৰ শিশু কৃষ্ণক এটি সাধাৰণ শিশুৰ সৈতে তুলনা কৰা হৈছে হয়নে তোমালোকে কি হয় এতিয়া তোমালোক বয়সত ডাঙৰ হৈছা হয়নে কিন্তু তোমালোকৰ এতিয়াও সেই শিশুকালৰ কথাবিলাক মনত পেলোৱাচোন মায়ে যে লাঠি লৈ খেদি ফুৰিছিল পঢ়িবলৈ কৈছিল হয়নে সেই কথাবোৰ আমি কি আছিল আমাৰ শিশুকালৰ কথা আছিল সেইবোৰ ঠিক সেইদৰে শ্ৰীমন্ত শংকৰদেৱেও এই পাঠটিৰ জৰিয়তে শ্ৰীকৃষ্ণক এটি সাধাৰণ শিশুৰ সৈতে তুলনা কৰিছিল হয়নে নাই আৰু এটা কথা কম মই তোমালোকে যে প্ৰত্যেকটো চেপ্টাৰ পঢ়িবা সেই প্ৰত্যেকটো চেপ্টাৰ পঢ়োতে তোমালোকে কবি পৰিচয়টো একদম বহুত গুৰুত্বপূৰ্ণ কবি পৰিচয় তোমালোকে পঢ়িবাই গম পাইছানে কাৰণ কিয় জানানে কবিতাবিলাকৰ পৰা বিশেষকৈ কবি পৰিচয়ৰ পৰা বহুত প্ৰশ্ন তোমালোকৰ আগত সোধা হয় এতিয়া কি দিছে আমাৰ শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি আছিল হয়নে তো আমাৰ শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি ক'লে তোমালোকে কি ক'বা কীৰ্তন ঘোষা এটো একদম গুৰুত্বপূৰ্ণ কথা গুৰুত্বপূৰ্ণ প্ৰশ্ন তোমালোকে একদম শিকিবলগীয়া বহুত আছে এই চেপ্টাৰটোত দে তোমালোকৰ বহুত প্ৰশ্ন এই চেপ্টাৰটোৰ পৰা আহিব পাৰে শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ আছিল কি আছিল কীৰ্তন ঘোষা হয়নে শংকৰদেৱৰ জন্ম ক'ত হৈছিল শংকৰদেৱৰ জন্ম হৈছিল 1449 চনত কিমান চনত 1449 চনত 1449 চনত ক'ত হৈছিল নগাঁও জিলাৰ আলিপুখুৰীত এটো কোৱেশ্চন তোমালোকৰ আহিব পাৰে যে শংকৰদেৱৰ জন্ম কিমান চনত আৰু ক'ত হৈছিল শংকৰদেৱৰ জন্ম কিমান চনত হৈছিল 1449 চনত নগাঁও জিলাৰ আলিপুখুৰীত শংকৰদেৱৰ জন্ম হৈছিল হয় আৰু এটা কোৱেশ্চন ইয়াৰ লগত তোমালোকক মই সংগতি ৰাখি পেলাই কওঁ শংকৰদেৱে কিছুমান নাট ৰচনা কৰিছিল হয়তো তোমালোকে জানা হয়নে যে শংকৰদেৱে কিছুমান নাট ৰচনা কৰিছিল তেখেতৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ আছিল কীৰ্তন ঘোষা আমি শংকৰদেৱৰ ওপৰত আৰু কোৱেশ্চন পঢ়িম এই চেপ্টাৰটোৰ পৰা তাৰ লগতে আৰু এটা কোৱেশ্চন মই তোমালোকক কওঁ এই চেপ্টাৰটোৰ পৰা আহিব পৰা যে শংকৰদেৱে ৰচনা কৰা কেখনমান নাট তেখেতে কেখনমান নাট ৰচনা কৰিছিল তাৰ ভিতৰত কি আছে তোমালোকৰ ৰুক্মিণী হৰণ পাৰিজাত হৰণ কেলিগোপাল নাট হয়নে নাই গতিকে আমি
এইকেইটা কুৱেশ্যন আমি মনত ৰাখিবলগীয়া দেই যে সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ তেখেতৰ জন্ম ক'ত হৈছিল শংকৰদেৱৰ বিশেষকৈ শংকৰদেৱে ৰচনা কৰা নাটকেইখন মই কি ক'লোঁ ৰুক্মিণী হৰণ কেলিগোপাল পাৰিজাত হৰণ ৰাম বিজয় এইবোৰ হ'ল তোমালোকে মই ভাবিছোঁ তোমালোকে নিশ্চয় বুজি পাইছা আমি এটা নেক্সট কুৱেশ্যনটোলৈ যাওঁ কি কৈছে উত্তৰাখণ্ড ৰামায়ণ অসমীয়ালৈ কোনে ৰচনা কৰিছিল অনুবাদ কৰিছিল উত্তৰাখণ্ড ৰামায়ণ অসমীয়ালৈ কোনে অনুবাদ কৰিছিল তোমালোকে নিশ্চয় দেখিছা এনসাৰটো শ্ৰীমন্ত শংকৰদেৱে মই কৈছিলোঁ ন তোমালোকক অলপ আগত যে শিশুলীলা কবিতাটোৰ পৰা তোমালোকৰ বহুত কুৱেশ্যন আহিব পাৰে শৰ্ট কুৱেশ্যন বহুত ওলাই তোমালোকৰ সেইকাৰণে কবি পৰিচয়বিলাক খুব ভালকৈ পঢ়িবা উত্তৰাখণ্ড ৰামায়ণ অসমীয়ালৈ কোনে অনুবাদ কৰিছিল শ্ৰীমন্ত শংকৰদেৱে দেই নেক্সট কুৱেশ্যন শংকৰদেৱৰ এখন শ্ৰেষ্ঠ তত্ত্বমূলক গ্ৰন্থৰ নাম লিখা শংকৰদেৱৰ এখন শ্ৰেষ্ঠ তত্ত্বমূলক গ্ৰন্থৰ নাম কি হৈছে ভক্তি ৰত্নাকৰ দেখিছানে তোমালোকে এটা চেপ্টাৰৰ পৰা কিমানবিলাক কুৱেশ্যন ওলাইছে তোমালোকে যেতিয়া বস্তুবিলাক ভালদৰে পঢ়িবা প্ৰত্যেকটো প্ৰশ্ন যেতিয়া ভালদৰে পঢ়িবা প্ৰত্যেকটো চেপ্টাৰ যেতিয়া ভালদৰে পঢ়িবা এনেদৰে তোমালোকৰ বহুত কুৱেশ্যন আহিব আৰু পৰীক্ষাত এইবিলাকেই দিয়ে পৰীক্ষাত বেলেগ নিদিয়ে তোমালোকৰ চেপ্টাৰৰ ভিতৰৰ বস্তুৱে থাকিব আৰু আমাৰ খেলিমেলি ক'ত লাগে এই 1 নম্বৰীয়া কুৱেশ্যনবিলাকত হয়নে কাৰণ চোৱা আমাৰ অসমীয়া কিতাপখনত কি হৈছে তোমাৰ ইমানবোৰ চেপ্টাৰ আছে আৰু এটা কথা কওঁ মই তোমালোকক আমি বাকীবিলাক বিষয়ত কি কৰোঁ আমি 80 নম্বৰৰ কাৰণে প্ৰিপেৰেশ্যন কৰোঁ হয়নে কিন্তু আমি অসমীয়াত কি হয় আমাৰ আমি 100 মাৰ্কছৰ কাৰণে লিখোঁ হয়নে নহয় কিন্তু তোমালোকে যদি অসমীয়াখন ভালকৈ পঢ়া বনাই লিখিব পৰা ক্ষমতা তোমালোকৰ থাকে অসমীয়াত মাৰ্কছ উঠাবলৈ ভাল গম পাইছানে গতিকে তোমালোকে একদম আৰম্ভণি পাই পঢ়ি আহিছা মই ভাবিছোঁ তোমালোকে আৰম্ভণি পাই ভালকৈ পঢ়ি আহিছা আৰু এইকেইটা যিকেইটা দিন আছে সেইকেইটা দিনতো তোমালোকে মোৰ সৈতে পঢ়িবা বুলি মই আশা কৰিলোঁ আৰু কবি পৰিচয়বিলাক খুব ভালকৈ চাবা গম পাইছা তেতিয়া তোমালোকৰ কি হ'ব 1 নম্বৰীয়া কুৱেশ্যনত খেলিমেলি নালাগে মই ভাবিছোঁ তোমালোকক মই যিহেতু তোমালোকৰ পেপাৰখনৰ পেটাৰ্ণটো কেনেকুৱা হয় ফাৰ্ষ্ট তোমালোকৰ অতি চমু উত্তৰ থাকে তাৰপিছত চমু উত্তৰ থাকে হয়নে মই ভাবিছোঁ তোমালোকক দুটামান ক্লাছত মই প্ৰথমতে একদম 1 নম্বৰীয়া কুৱেশ্যন অৰ্থাৎ যিবিলাক অতি চমু উত্তৰ হয় গোটেই কিতাপখনৰ পৰা মই তোমালোকক দি দিম মোৰ 2টা বা 3টা ক্লাছত মই তোমালোকক এইখিনি দি দিম তাৰপিছত আমি কি কৰিম লাহে লাহে অসমীয়া পেপাৰখনত থকা বাকীবিলাক বস্তুলৈ যাম হয়নে যেনেকৈ তোমাৰ ব্যাখ্যা কৰা হওক গ্ৰামাৰ হওক বা তোমালোকৰ আৰু কি আহে ৰচনা হওক আমি সকলোবিলাক বিষয়লৈ লাহে লাহে যাম হয়নে ফাৰ্ষ্ট মই ভাবিছোঁ তোমালোকক 2টা বা 3টা ক্লাছত এই বস্তুখিনি তোমালোকক মই দি দিওঁ শৰ্ট কুৱেশ্যনখিনি যাতে তোমালোকৰ পৰীক্ষাৰ কাৰণে সুবিধা হয় হয়নে নাই ঠিক আছে যে শংকৰদেৱৰ এখন শ্ৰেষ্ঠ তত্ত্বমূলক গ্ৰন্থৰ নাম হৈছে ভক্তি ৰত্নাকৰ নেক্সট কুৱেশ্যন শংকৰদেৱৰ সংলাপবিহীন নাটকখনৰ নাম কি আছিলে সংলাপবিহীন সিংহযাত্ৰা হয়নে শংকৰদেৱৰ সংলাপবিহীন নাটকখনৰ নাম কি আছিলে সিংহযাত্ৰা শিশুলীলা কবিতাটোত ভগৱান কৃষ্ণৰ কোনটো ৰূপ প্ৰকাশ পাইছে মই তোমালোকক অলপ আগত কৈছিলোঁ নে যে শংকৰদেৱে কি কৰিছে এই কবিতাটোৰ জৰিয়তে কি কৰিছে তোমালোকৰ শিশু কৃষ্ণক এটি সাধাৰণ শিশুৰ লগত তুলনা কৰিছে শিশুকালৰ শিশু কৃষ্ণৰ শিশুকালৰ ছবিখন তোমালোকৰ ওচৰত দাঙি ধৰিছে হয়নে গতিকে শিশুকালৰ ৰূপটো প্ৰকাশ পাইছে আমি কি পঢ়িলোঁ বাৰু আমি এতিয়ালৈকে শংকৰদেৱৰ ওপৰত কি পঢ়িলোঁ শংকৰদেৱৰ জন্ম ক'ত হৈছিল 1449 চনত নগাঁও জিলাৰ আলিপুখুৰীত হয়নে শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি আছিলে কীৰ্তন ঘোষা তাৰপাছত শংকৰদেৱৰ সংলাপবিহীন নাটকখনৰ নাম কি আছিলে সিংহযাত্ৰা মনত ৰাখিবা সংলাপবিহীন নাটক কি সিংহযাত্ৰা উত্তৰাখণ্ড ৰামায়ণখন কোনে অনুবাদ কৰিছিল অসমীয়ালৈ শংকৰদেৱে শ্ৰেষ্ঠ তত্ত্বমূলক শংকৰদেৱৰ শ্ৰেষ্ঠ তত্ত্বমূলক গ্ৰন্থখন কি আছিলে ভক্তি ৰত্নাকৰ হয়নে আৰু মই তোমালোকক কি কৈছিলোঁ যে শংকৰদেৱে কিছুমান নাটু আছিলে হয়নে শংকৰদেৱৰ কিছুমান কি আছিলে বাৰু সেই নাটবোৰ মই অলপ আগত কৈছিলোঁ তোমালোকক শংকৰদেৱৰ কিছুমান নাট আছিলে পাৰিজাত হৰণ কেলিগোপাল ৰুক্মিণী হৰণ ৰাম বিজয় তোমালোকক পৰীক্ষাত সুধিব পাৰে যে শংকৰদেৱৰ দুখন নাট লিখা শংকৰদেৱে লিখা দুখন নাট লিখা তেতিয়া কি লিখিবা
ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, কেলি গোপাল, ৰাম বিজয়। কিন্তু যদি তোমালোকক প্ৰশ্নটো দিয়ে যে সংলাপবিহীন নাট, তেতিয়া কিন্তু চিহ্নযাত্ৰা লিখিব লাগিব তোমালোকে, সংলাপবিহীন, মনত ৰাখিবা। তো আমি নেক্সট কুৱেশ্যনলৈ আহিছোঁ। পখিলন্ত শব্দৰ অৰ্থ কি? পখিলন্ত শব্দৰ অৰ্থ হৈছে তোমাৰ কি? সুমালহি। চোৱা, এতিয়া আমি শংকৰদেৱৰ এই কবিতাত বৰগীতটিৰ ওপৰত আমি আলোচনা কৰি আছোঁ। বৰগীতটি আছে তোমাৰ ব্ৰজাৱলী ভাষাত, হয়নে? তেতিয়া তোমালোকৰ এক্সামত এই এনেকুৱাবিলাক বৰগীত হওক বা এনেকুৱা ব্ৰজাৱলী ভাষাত থকা পদ্যাংশ হওক, তাৰ পৰা তোমালোকক শব্দাৰ্থ বহুত উঠাই দিব আৰু তোমালোকক ক'ব যে আধুনিক অসমীয়া ৰূপটো লিখা। আধুনিক অসমীয়া ৰূপ মানে কি? এই পখিলন্ত শব্দটো কি হয় মানে আমাৰ আধুনিক অসমীয়া ৰূপত কি হয়? সুমালহি, হয়নে নহয়? গতিকে মই তোমালোকলৈ আৰু এনেকুৱা কুৱেশ্যন আনিম, কিন্তু মই তোমালোকক কৈছোঁ যে পদ্যাংশসমূহৰ পৰা, বিশেষকৈ ব্ৰজাৱলী ভাষাত থকা পদ্যাংশ কেইটা বা লেচন কেইটা পৰা তোমালোকে শব্দাৰ্থখিনি খুব ভালকৈ চাবা, গম পাইছা? খুব ভালকৈ চাবা দেই। নেক্সট কুৱেশ্যন চোৱা, মই এতিয়া তোমালোকক শংকৰদেৱৰ দ্বাৰা ৰচিত যিটো আমাৰ শিশুলীলা পদ্যাংশ বা বৰগীত আছিলে, সেইটোৰ পৰা তোমালোকক মই কি কৰিলোঁ, আহিবলগীয়া কুৱেশ্যনখিনি গোটেইখিনি দিলোঁ, হয়নে? এতিয়া আমি নেক্সট চেপ্টাৰলৈ আগবাঢ়িছোঁ। অ'কে, নেক্সট পদ্যাংশটো আছিলে তোমাৰ কি? মানৱ বন্দনা। আচলতে আজি চব তোমালোকৰ মই মিক্সকৈ আনিছোঁ বাৰু, চেপ্টাৰ ৱাইজ নহয়, মই মিক্সকৈ আনিছোঁ। প্ৰায়বিলাক কুৱেশ্যন তোমালোকে দেখিবা মিক্স হৈও আছে, কিন্তু তোমালোকে যদি বিচৰা মই চেপ্টাৰ ৱাইজো তোমালোকলৈ শ্বৰ্ট কুৱেশ্যন আগবঢ়াই দিম। গতিকে তোমালোকে জনাবা মোক কেনেকৈ তোমালোকে সহজ পোৱা বা কেনেকৈ তোমালোকে বিচাৰা। মানৱ বন্দনা কবিতাটোৰ কবিজনৰ নাম কি আছিলে? চন্দ্ৰকুমাৰ আগৰৱালা। এতিয়া মোক এটা কথা চোৱা, তোমালোকে অসমীয়া কিতাপখনত তোমালোকৰ ইমান চেপ্টাৰ আছে, সেই চেপ্টাৰসমূহৰ পৰা তোমালোকৰ যদি কোনোবা এটা কবিতা উঠাই দিয়ে যে আমুক কবিতাটোৰ কবিজনৰ নাম কি আছিলে, হয়নে? তোমালোকৰ মনত থাকিব লাগিব নাই? গতিকে তোমালোকে প্ৰত্যেকটো পদ্যাংশৰ বা কবিতাৰ কবিজনৰ নামটো জানি ল'বা। বিশেষকৈ কবিজনৰ নামটো, কবিজনৰ সাহিত্যিক যি সৃষ্টি, সেই সৃষ্টিখিনিৰ বিষয়ে তোমালোকে জানি ল'বা। কাৰণ তোমালোকৰ এইকেইটা বস্তুৰ ওপৰত খুব আহে। এখন কবিতা পুথি উঠাই দিব, তোমালোকক সুধিব যে এই কবিতা পুথিখন কাৰ হয় বা কবিজনৰ নাম কি, এই কবিতা পুথিখনৰ কবিজনৰ নাম কি, তোমালোকে জানিব লাগিব নাই? জানিবৰ বাবে কি কৰিব লাগিব তোমালোকে? জানিবৰ বাবে তোমালোকে চেপ্টাৰটো ভালকৈ পঢ়িব লাগিব, কবি পৰিচয় পঢ়িব লাগিব, হয়নে নাই? গতিকে মানৱ বন্দনা কবিতাটোৰ কবিজনৰ নাম কি আছিলে? চন্দ্ৰকুমাৰ আগৰৱালা। এইটো চেপ্টাৰৰ পৰা আৰু ওলাব কুৱেশ্যন আমাৰ, হয়নে নাই? এনেকৈ প্ৰত্যেকটো চেপ্টাৰৰ পৰা আমাৰ কি হ'ব? বহুত কুৱেশ্যন ওলাব। কৰ্ণত কুণ্ডল দুলে আতি, ইয়াত কাৰ কৰ্ণৰ কুণ্ডলৰ কথা কোৱা হৈছে? কোৱা, এইটো মই কোনটো চেপ্টাৰৰ পৰা দিছোঁ? এইটো মই কৰ্ণত কুণ্ডল দুলে আতি, এইটো কোনটো চেপ্টাৰৰ প্ৰশ্ন? তোমালোকেতো পঢ়িছা চব, এতিয়ালৈতো মই ভাবোঁ পঢ়িবলৈ বাকী নাই, হয়নে নাই? কোনোবা নপঢ়াকৈ আছা নেকি? পৰীক্ষালৈ কিন্তু বেছি দিন নাই দেই। তোমালোক সকলো ভাল ছাত্ৰ ছাত্ৰী, হয়নে নাই? সকলোৱে ভাল ৰিজাল্ট কৰিবা আৰু সকলোৱে পঢ়িছা বুলি মই আশা কৰিছোঁ। গতিকে এইটো কোনটো চেপ্টাৰৰ? শিশুলীলা কবিতাটোৰ পৰাই দিয়া হৈছে, হয়নে নাই? আমি যে অলপ আগত আলোচনা কৰিছিলোঁ, সেই শিশুলীলা কবিতাটোৰে এইটো প্ৰশ্ন। কৰ্ণত কুণ্ডল দুলে আতি, ইয়াত কাৰ কৰ্ণৰ কুণ্ডলৰ কথা কোৱা হৈছে? ইয়াত কাৰ চৰি, ক্ষমা কৰিবা, এইটো ভুল হৈ আছে দেই, উত্তৰটো ভুল হৈ আছে। ইয়াত কাৰ কৰ্ণত কুণ্ডলৰ কথা কোৱা হৈছে? যশোধাৰ। যশোধাৰ কৰ্ণত কুণ্ডলৰ কথা কোৱা হৈছে। এইটো উত্তৰটো ভুল হৈ আছে, ক্ষমা কৰিবা। যশোধাৰ কৰ্ণত কুণ্ডলৰ কথা কোৱা হৈছে। নেক্সট কুৱেশ্যন, সাৰথি পুথিখন কাৰ ৰচনা? ক্ষমা কৰিবা, ইয়াতে উত্তৰটো ভুল হৈ আছে। সাৰথি পুথিখন কাৰ ৰচনা? সত্যনাথ বৰাদেৱৰ ৰচনা। কাৰ ৰচনা সাৰথি পুথিখন? সত্যনাথ বৰাদেৱৰ ৰচনা। এইটো বাৰু কোনটো চেপ্টাৰৰ কুৱেশ্যন? সময় পাঠটোৰ কুৱেশ্যন এইটো। সাৰথি পুথিখন কাৰ ৰচনা? সত্যনাথ বৰাদেৱৰ ৰচনা। মনত থাকিব। চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বাৰা সম্পাদিত দুখন কাকতৰ নাম লিখা। কি দিছে?
চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বাৰা সম্পাদিত দুখন কাকতৰ নাম লিখা এতিয়া এটা চোৱা তোমালোকে মই অলপ আগত তোমালোকক কি ক'লো মানৱ বন্দনা কবিতাটিৰ কবি আছিল চন্দ্ৰকুমাৰ আগৰৱালা হয়নে এতিয়া এনেকুৱা এটা যদি কোৱেশ্চন দিয়ে তোমালোকক যে চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বাৰা সম্পাদিত দুখন কাকতৰ নাম লিখা তোমালোকে যদি কবিজনৰ বিষয়ে নাজানা তোমালোকে যদি কবি পৰিচয়টো পঢ়া নাই এটো এনসাৰ লিখিব পাৰিবানে নোৱাৰা হয়নে আৰু চোৱা অকলটো এটা পদ্যাংশ নাই তোমালোকৰ এটা লেসন নাই অসমীয়া কিতাপখনত হয়নে বহুত কেটা লেসন আছে আৰু সেই লেসন কেটাৰ লেখক বিলাকৰ বিষয়ও লিখা আছে কবি সকলৰ বিষয়ে লিখা আছে তেওঁলোকৰ সাহিত্য সৃষ্টিৰ বিষয়ে লিখা আছে হয়নে গতিকে কি হ'ব তোমালোকে প্ৰত্যেকজন কবিৰ বিষয়ে প্ৰত্যেকজন লেখকৰ বিষয়ে পঢ়িব লাগিব বিশেষকৈ তেওঁলোকৰ সাহিত্যৰাজিৰ বিষয়ে গম পাইছা এতিয়া কি দিছে চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বাৰা সম্পাদিত দুখন কাকতৰ নাম হৈছে জোনাকী আৰু সাদিনীয়া অসমীয়া মনত থাকিবনে নাই জোনাকী আৰু কি সাদিনীয়া অসমীয়া সদায় মনত ৰাখিবা তোমালোকৰ এই কাকতবোৰৰ নাম গ্ৰন্থবোৰৰ নাম খুব ভালকে মনত ৰাখিব লাগিব গতিকে এনেদৰে মই তোমালোকলৈ আৰু কোৱেশ্চন লৈ আহিম আৰু আমি শৰ্ট কোৱেশ্চন কৰিম হয়নে কাৰণ চোৱা পৰীক্ষালৈ বেছি দিন নাই আমি মুঠ মাৰি সকলোবিলাক পঢ়িব লাগিব মই যদি তোমালোকক 2-3টা ক্লাছত যদি শৰ্ট কোৱেশ্চনখিনি দি দিওঁ তোমালোকৰ সহজ হ'ব হয়নে আৰু মই জানো তোমালোকে কোৱেশ্চন এনসাৰ বেছিকৈ বিচাৰা কাৰণ তোমালোকে অলৰেডি চেপ্টাৰবোৰৰ বিষয়ে কি কৰিছা পঢ়িছা হয়নে গতিকে তোমালোকলৈ মই প্ৰশ্নবোৰ লৈ অহাৰ লগতে সেই প্ৰশ্নবোৰৰ লগত সংগতি ৰাখি পেলাই পাঠটোৰ ভিতৰত কি আছে সেইখিনি কথাও ক'বলৈ তোমালোকক চেষ্টা কৰিম বুজি পাইছা গতিকে আজি মই তোমালোকলৈ একটা কোৱেশ্চন লৈ আহিলো নেক্সট ক্লাছত মই আৰু কোৱেশ্চন লৈ আহিম তোমালোকে পঢ়িবা আৰু মনত ৰাখিবা কিন্তু অকল যে ভিডিঅটো চাই থৈ দিবা হেতু নহয় বহি উলিয়াবা লিখিবা আৰু মনত ৰাখি যাবা মই কিন্তু একটা কোৱেশ্চন আকৌ নেক্সট ক্লাছত সুধিম তোমালোকক হবনে গতিকে মনত ৰাখি যাবা সকলোৰে পৰীক্ষা ভাল হ'ব সকলোৰে দিনবোৰ ভাল হ'ব আৰু ভালকে পঢ়ি যাবা অকল অসমীয়া কথাই নকওঁ বাকিবিলাক ক্লাছো চলি আছে তোমালোকে চাবা ভিডিঅ'বিলাক বাকিবিলাক পঢ়াও ভালকে পঢ়িবা আৰু ভিডিঅ'টো তোমাৰ লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিবা যাতে সিহঁতৰো অলপ সুবিধা হয় ঠিক আছে গতিকে আজিলৈ ইমানেই মই নেক্সট ক্লাছত তোমালোকক আকৌ লগ পাম